Hello friends, I'm Dipojyoti Sharma, motivational speaker, e-commerce entrepreneur and direct selling coach. ফ্ৰেণ্ডছ হয়তো বিভিন্ন সময়ত আপোনাৰ কোনো বন্ধু বান্ধৱ নহলে কোনোবা ৰিলেটিভ আপোনাক নিশ্চয় বিভিন্ন সময়ত ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি বা নেটৱৰ্ক মাৰ্কেটিং অথবা মোৰ স্পেচাইজলি এমৱে ব্যৱসায়ৰ প্ৰতি আপোনাক কোনোবাই এপ্ৰ'চ কৰিছে হয়তো বিভিন্ন সময়ত আপোনাৰ কোনোবা ফ্ৰেণ্ডছ ৱেল উইচাৰে আপোনাক এটা অল্টাৰনেট কেৰিয়াৰ অপশ্যন হিচাপে এমৱে ব্যৱসায়টো অফাৰ কৰিছে বাট আপুনি সেই বিষয়ে কোনো ডিচিশ্যন ল'ব পৰা নাই আপোনাৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে আপুনি এটা ভাল প্ৰফেশ্যনত আছে আপুনি এটা জবত আছে why you need an additional income বা why you need an additional alternate career যদি সেইটোৱে হয় আজিৰ ভিডিঅ'টোৱে নিশ্চয় আপোনাৰ কাৰণে কাম কৰিব মোৰ ৰিকুৱেষ্ট শেষলৈকে ভিডিঅ'টো চাওক আজি এই ভিডিঅ'টোত মই আপুনি এমৱে ব্যৱসায় কিয় জইন কৰিব লাগে তাৰ বিষয়ে মই 10টা কাৰণৰ বিষয়ে আলোচনা কৰিম আৰু মই ভাবোঁ যে প্ৰত্যেকটো কাৰণ যদি আপুনি সঠিকভাৱে মূল্যায়ন কৰে এটা যোগাত্মক দৃষ্টিভংগীৰে চাই ইয়াৰ কোনোবা এটা নহয় কোনোবা এটা কাৰণত আপুনি ব্যৱসায়টো কৰাৰ কাৰণ বিচাৰি পাব সো পইণ্ট নম্বৰ 1 লো ৰিস্ক বাট আ হাই পটেনশিয়েল অফ গেইন ফ্ৰেণ্ডছ যিকোনো এটা ব্যৱসায় আমাৰ নিচিনা বহুত মানুহৰ কাৰণে সম্ভৱ এই কাৰণেই নহয় যে ব্যৱসায়টোৰ লগত জড়িত এটা হিউজ কেপিটেল ইনভেষ্টমেণ্টৰ কথা আহি পৰে ইনফেক্ট আমি যদি অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা চাওঁ এনি বিজনেছ ষ্টাৰ্টৰ লগত লেণ্ড লেবাৰ কেপিটেল তিনিটা প্ৰাইমেৰী ৰিকুইজিট থাকে বাট most interestingly নেটৱৰ্ক মাৰ্কেটিং বা স্পেচাইজলি যদি মই এমৱে বিজনেছৰ কথা কওঁ এই বিজনেছটোত কোনো ধৰণৰ ষ্টাৰ্টআপ কষ্ট নালাগে আপুনি ব্যৱসায়টো ষ্টাৰ্ট কৰিবৰ কাৰণে আপুনি কোনো ট্ৰেড লাইচেন্স ল'ব নালাগে আপোনাৰ বেংকত কোনো কাৰেণ্ট একাউণ্ট থাকিব নালাগে আপুনি কোনো কৰ্মচাৰী এমপ্লয় কৰিব নালাগে বা আপোনাৰ তেনেকুৱা ধৰণৰ হিউজ ইনভেণ্টৰী হিউজ ষ্টকছ এনেকুৱা ধৰণৰ কোনো প্ৰয়োজন নাই জাষ্ট চিম্পল এটা মিনিমাম আপোনাৰ ঘৰৰ যিখিনি মাহেকীয়া এক্সপেণ্ডিচাৰৰ বাজেট সেই বাজেটখিনিকে আপুনি ই কমাৰ্চলৈ কনভাৰ্ট কৰি এই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰে ডেট ইজ দ্য বেষ্ট নিউজ আৰু তাৰ লগে লগে ইয়াৰ হাইয়েষ্ট ৰেট অফ ৰিটাৰ্ণ বা হাই পটেনশিয়েল ফৰ গ্ৰ'থ ফ্ৰেণ্ডছ নেটৱৰ্ক মাৰ্কেটিং বিজনেছ ৱৰ্কছ অন দ্য প্ৰিন্সিপল অফ টাইম মাল্টিপ্লিকেশ্যন অৰ্থাৎ ইয়াত আপুনি সময়টো বহলাই ল'ব পাৰে চিম্পল এক্সাম্পল এটা কাম এজন মানুহে কৰিবলৈ যদি 100 দিন সময় লাগে 100জন মানুহ লগ লাগি ল'লে কামটো কৰিবলৈ এদিন সময় নালাগিবনে সেই প্ৰিন্সিপল অৰ্থাৎ টাইম কম্পাউণ্ডিং প্ৰিন্সিপলত এমৱে ব্যৱসায়টো এক্সপাণ্ড হয় অৰ্থাৎ আপুনি আজি ব্যৱসায়টো চুজ কৰি এটা চিম্পল টাৰ্ণঅভাৰ 10-20,000ৰ টাৰ্ণঅভাৰ আপুনি কৰিবলৈ শিকিব লাগে আৰু সেই একেই কামখিনি অভাৰ এ পিৰিয়ড অফ টাইম আপোনাৰ লগত যদি 100, 200, 500 মানুহে কামটো কৰিবলৈ আগবাঢ়ি আহিব লাগে সাম টোটেল অফ ইয়ৰ টিম টাৰ্ণঅভাৰ উইল বি ইয়ৰ গ্ৰুপ টাৰ্ণঅভাৰ জাষ্ট ইমাজিন কৰক যে আজিৰ পৰা 2-4 বছৰৰ পিছত আপোনাৰ টিমত যদি 500 মানুহৰ এটা টিম ক্ৰিয়েট আপুনি কৰিব পাৰে আৰু 500 মানুহে যদি মিনিমাম 10,000 ৰুপিজৰো বিজনেছ পাৰ মান্থ কৰিবলৈ শিকি যায় ইয়ৰ এণ্টায়াৰ বিজনেছ টাৰ্ণঅভাৰ উইল বি 5 crores rupees that is the best possible part of network marketing so point number 2 the great quality products so friends আজিৰ এই চ্যালেঞ্জিং ইকনমিক পৰিস্থিতিত আজিৰ এই কাটথ্ৰট কম্পিটিশ্যনৰ মাজত যদি আপুনি কোৱালিটি প্ৰডাক্টছ বা সাৰ্ভিস মাৰ্কেটত লৈ আহিব পৰা নাই তেনেহলে আপোনাৰ সাকসেছৰ চান্স ইজ ভেৰি ভেৰি লিমিটেড আজিৰ দিনত পিপল আৰ ৰেডি টু পে ইউ মানি অনলি থিং দে আৰ লুকিং ফৰ এ সলিউশন আৰু এই ক্ষেত্ৰত মই আপোনাক প্ৰাউডলি ক'ব পাৰোঁ যে আজি এণ্টায়াৰ ৱৰ্ল্ডত এমৱে ইজ নোন ফৰ দেয়াৰ হাইয়েষ্ট কোৱালিটি প্ৰডাক্টছ এমৱেৰ প্ৰত্যেকটো প্ৰডাক্টৰ লগত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট সায়েন্স জড়িত হৈ আছে আমি কওঁ যে উই আৰ দ্য বেষ্ট অফ নেচাৰ এণ্ড দ্য বেষ্ট অফ সায়েন্স Amware 700 scientists are working day and night to give you the best quality products. Almost 65 ta independent research and development laboratories amar ase jot প্ৰত্যেকটো প্ৰডাক্ট থাৰ্ড পাৰ্টি এছেছমেণ্টত টেষ্ট হয় প্ৰত্যেকটো প্ৰডাক্ট হিউমেন ট্ৰায়েল হয় ডাৰ্মেটলজিকেলি টেষ্টেড হয় আৰু আপোনালোকক জনাব পাই মই সুখী হৈছোঁ যে আমাৰ প্ৰত্যেকটো প্ৰডাক্ট ইক'লজি এনভাইৰনমেণ্ট এণ্ড হিউমেন এফিচিয়েঞ্চিৰ ওপৰত কোনো ধৰণৰ ছাইড ইফেক্ট নাথাকে আৰু ইয়াক ই ৰেটেড প্ৰডাক্ট বুলি কোৱা হয় এমৱেৰ এটা প্ৰডাক্ট ৰেঞ্জ আছে নিউট্ৰিলাইট যিটো আজিৰ দিনত ৱৰ্ল্ডৰ হাইয়েষ্ট চেলিং আৰু মষ্ট ট্ৰাষ্টেড ব্ৰেণ্ডছ ইন ফুড ছাপ্লিমেণ্টছ মাৰ্কেট নিউট্ৰিলাইটৰ ক্ষেত্ৰত যদি আপুনি চাই আমাৰ গোটেই বিশ্বজুৰি অলমোষ্ট 6,000 acres অফ অৰ্গেনিক ফাৰ্মলেণ্ড আছে য'ত ফ্ৰম চিডৰ পৰা আৰম্ভ কৰি ফিনিছ প্ৰডাক্টলৈকে ফ্ৰুটছ ভেজিটেবলছ গোটেইখিনি
সম্পূৰ্ণ অৰ্গেনিক পদ্ধতিত কাল্টিভেশ্যন কৰি তাৰ পৰা ভিটামিনছ মিনাৰেলখিনি এক্সট্ৰাক্ট কৰি পেলাই মেনুফেকচাৰ কৰা হয় আৰু বেষ্ট নিউজ যে ইট ইজ দ্য অনলি চাৰ্টিফাইড অৰ্গেনিক ফাৰ্মলেণ্ড থকা কোম্পানী য'ত চিডৰ পৰা আৰম্ভ কৰি ছাপ্লিমেণ্টলৈকে গোটেইখিনি এটা কোম্পানীয়ে মেনুফেকচাৰ কৰে অলমষ্ট 1200 পেটেণ্টছ এমৱে কোম্পানীৰ লগত আছে আৰু 800 পেটেণ্টছ অলৰেডি অন দ্য পাইপলাইনছ এটা পেটেণ্ট পাবৰ কাৰণে এটা কোম্পানীয়ে বহু বছৰৰ মাৰ্কেট ট্ৰায়েল ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আৰু কেইবা কোটি টকা ইনভেষ্ট কৰিব লাগে চ' এই ক্ষেত্ৰত উই আৰ প্ৰাউড ডেট উই হেভ অলমষ্ট 1200 পেটেণ্টেড প্ৰডাক্টছ আৰু আটাইতকৈ ভাল খবৰটো হ'ল যে ইয়াৰ প্ৰত্যেকটো প্ৰডাক্ট এটা ছেটিছফেকশ্যন গেৰাণ্টিৰ সৈতে আহে অৰ্থাৎ আপুনি যিকোনো এটা প্ৰডাক্ট যদি এমাহৰ ভিতৰত 30 ডেজৰ ভিতৰত আপুনি 30% কনজিউম কৰাৰ পিছতো যদি আপুনি প্ৰডাক্টটোৰ ছেটিছফেকশ্যন নহয় ইউ কেন ৰিপ্লেচ দ্য প্ৰডাক্ট এণ্ড টেক ইউৰ মানি বেক That is the best possible part আৰু হিয়ে এমৱে বিজনেছটোক এটা বেলেগ মাত্ৰা প্ৰদান কৰে দ্য গ্ৰেট কোৱালিটি প্ৰডাক্ট নেক্সট পইণ্ট ফ্ৰীডম অফ চইচ বা ফ্লেক্সিবিলিটি ফ্ৰেণ্ডছ বহু ক্ষেত্ৰত আমাৰ যিটো প্ৰাইমেৰী প্ৰফেশ্যন জব বা ব্যৱসায় হোৱাট এভাৰ তাত আমাৰ ফ্লেক্সিবিলিটি বা নিজৰ চইচ একো নাথাকে আপুনি যদি এটা পাৰ্টিকুলাৰ এনভাইৰমেণ্টত জব কৰিছে আপুনি সেই এনভাইৰমেণ্টৰ লগত কাম কৰিবৰ কাৰণে বাধ্য আপোনাৰ যদি ট্ৰেডিশ্যনেল বিজনেছ আছে আপুনি এটা ফিক্স প্ৰাইম সময়ত আপুনি আপোনাৰ ব্যৱসায়টো কৰিবই লাগিব ৱেডাৰ ইউ লাইক ইট অৰ নট বাট বেষ্ট পাৰ্ট নেটৱৰ্ক মাৰ্কেটিং বিজনেছ বা মই এমৱে ব্যৱসায়ৰ কথা যদি কওঁ ইয়াত আপোনাৰ এটা চইচ আছে আপোনাৰ এটা ফ্লেক্সিবিলিটি আছে ইটছ এ পাৰ্ট টাইম বিজনেছ আজি আপুনি জব বা প্ৰফেশ্যনত য'তে আছে তাৰ লগে লগে আপোনাৰ যিখিনি স্পেয়াৰ টাইম বা যিখিনি আনপ্ৰডাক্টিভ সময় যিখিনি সময়ত নৰ্মেলি আমি ছ'চিয়েলাইজিং কৰি টিভি চাই বা এবছলুটলি আনপ্ৰডাক্টিভ কামত খৰচ কৰোঁ সেই সময়খিনিৰ পৰা কিছু সময় আপুনি আপোনাৰ সুবিধাৰ মতে উলিয়াই ল'ব পাৰে ফৰ এক্সাম্পল ছাপ'জ ছানডে যদি আপুনি ছেকেণ্ড হাফটো আফটাৰ 4টা বজাৰ পৰা 8টা বজালৈকে আপুনি সদায় ইনভেষ্ট কৰিম বুলি ভাবে তেতিয়াহ'লে ইউ কেন বিল্ড দ্য বিজনেছ লাইক দিছ অ'কে আপুনি ইভিনিং আৱাৰ্ছত সদায় অফিচৰ পৰা অহাৰ পিছত যদি ইভিনিং 1.5 আৱাৰ্ছ বা 2 আৱাৰ্ছ আপুনি যদি নিজৰ সুবিধাৰ কাৰণে ব্যৱসায়টোত ইনভেষ্ট কৰিম বুলি ভাবে ইউ কেন ডু দেট ছেকেণ্ড চইচ আপুনি এই ব্যৱসায়টোত আপোনাৰ পাৰ্টনাৰ্ছ বা টীম আপুনি নিজে চুজ কৰিব পাৰে আপোনাৰ লগত মনে মিলা পাৰ্চন মনে মিলা ভেলুজ বা ড্ৰিম যি মানুহে একে ড্ৰিম শ্বেয়াৰ কৰে তেনেকুৱা মানুহক আপুনি বিজনেছটোত আনিব পাৰে ইয়াৰ এই ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতা নাই আৰু ইট ইজ এবছলুটলি ফ্লেক্সিবল এণ্ড এবছলুটলি এজ পাৰ ইয়'ৰ চইচ আপোনাৰ কাৰোবাক ভাল লাগিলে আপুনি এপ্ৰ'চ কৰিব আপোনাৰ ভাল নালাগিলে আপুনি এপ্ৰ'চ নকৰিলেও হ'ল ইনফেক্ট ব্যৱসায়টো মেচিয়ৰ্ড হোৱাৰ লগে লগে এতিয়া এটা সময়ত আছিল দ্য ৰাইট অফ ৰিজেকশ্যন ইজ ইন দ্য অ'নাৰ্ছ হেণ্ড আজি আপুনি ব্যৱসায়টোত জইন কৰিও বুলি ক'লে আপুনি কৰিব নোৱাৰে ইয়াৰ লগত কিছুমান ক্ৰাইটেৰিয়া আহি গ'ল ৱৰ্ল্ডৰ ওৱান অফ দ্য ৰিনাউণ্ড কনচালটেঞ্চি এজেঞ্চি KPMGৰ এটা এছেছমেণ্ট টেষ্ট আপুনি কোৱালিফাই কৰিব লাগিব আৰু সেই টেষ্টটোত সুখ্যাতেৰে কোৱালিফাই কৰি আপুনি যদি কাষ্টমাৰ কিছু জেনেৰেট কৰি এটা ভলিউম ক্ৰিয়েট কৰিব পাৰে তেতিয়াহে আপুনি এমৱেৰ ডিষ্ট্ৰিবিউটৰশ্বিপ পাব চ' সেনেকুৱা ধৰণৰ বহুত ফ্লেক্সিবিলিটি আছে যিখিনিয়ে আল্টিমেটলি ব্যৱসায়টোত আগবাঢ়ি যোৱাত আপোনাৰ এটা ছেটিছফেকশ্যন গেৰাণ্টি দিয়ে আৰু আজিৰ দিনত জব ছেটিছফেকশ্যন বিজনেছ ছেটিছফেকশ্যন ইজ এ মেটাৰ অফ কনচাৰ্ণ পইণ্ট নম্বৰ 4 ইয়'ৰ এফৰ্ট ইজ proportionately rewarded. Friends, আজিৰ দিনত যদি আপুনি চাই বহুত ক্ষেত্ৰত এটাই কথা দেখিবলৈ পোৱা যায় বিশেষকৈ চাকৰি এনভাইৰনমেণ্টত বহুতে কয় যে মই ইমান কষ্ট কৰোঁ ইমান কাম কৰোঁ একচুৱেলি মইহে ইয়াৰ ডিজাৰ্ভ কৰোঁ বাট মই সদায় সুইটেবলি ৰিৱাৰ্ডেড নহয় আপুনি মেজৰিটি মানুহক যদি সোধে তেওঁলোকে ফিল কৰে দে আৰ আণ্ডাৰ এমপ্লয়ড দে আৰ বিন চল্ড আউট এট লিষ্ট তেওঁলোকে যিমানখিনি যোগ্য বা যিমানখিনি তেওঁলোকে পাব লাগিছিল বুলি তেওঁলোকে ফিল কৰে তাতকৈ সদায় তেওঁলোকে কমকৈ পায় বুলি এটা সৰ্বসাধাৰণ কমপ্লেইন এটা প্ৰত্যেকে কোৱা হয় বাট ইন দিছ টাইপ অফ বিজনেছ নেটৱৰ্ক মাৰ্কেটিং এমৱে বিজনেছত আপুনি যিমানখিনি এফৰ্ট দিব আপুনি যিমানখিনি কাম কৰিব তাৰ প্ৰপৰ্চনেটলি আপুনি ৰিজাল্ট পাব ইয়'ৰ ছাকচেছ ইয়'ৰ ইনকাম ইজ এবছলুটলি ইন ইয়'ৰ হেণ্ড আপুনি যদি ভাবিছে যে মই নেক্সট 2-3 ইয়াৰ্ছৰ এটা প্ৰজেক্ট হিচাপে মই ব্যৱসায়টো লৈ আই উইল বিল্ড আপ এন এছেট অফ অলমষ্ট 15-20 lakhs rupees ইন এ পাৰ ইয়েৰ তেতিয়াহ'লে আপুনি সেইটো হিচাপত আপুনি আপোনাৰ লগত কাম কৰি পেলাই আপুনি আগবাঢ়িব পাৰে ইটছ এন ইকুৱেল অপৰচুনিটি বিজনেছ এইটো বিজনেছত আপুনি এডুকেটেড নে আনএডুকেটেড ধনী নে দুখীয়া গাঁৱত থাকে নে চহৰত থাকে জেণ্টছ নে ৱাইফ ন' ডিছক্ৰিমিনেশ্যন এভৰিবডি হেজ টু ষ্টাৰ্ট ফ্ৰম জিৰ' আৰু বিজনেছটোৰ যিখিনি ছিষ্টেম বা ছাপৰ্ট ছিষ্টেম সকলোৰে কাৰণে সমান আপুনি কিমান প্ৰডাক্টিভ কাম কৰে আপুনি কিমান প্ৰডাক্টিভ টাৰ্ণঅভাৰ কৰিব পাৰে তাৰ ওপৰত আপোনাৰ ৰিৱাৰ্ড ইজ এষ্টাব্লিছড অ'কে চ' দেট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট আপোনাৰ এফৰ্টৰ ওপৰত প্ৰপৰ্চনেটলি আপুনি এইটো বিজনেছত ৰিজাল্ট পাব পাৰে নেক্সট পইণ্ট ইউ কেন ইউজ টেকন'লজি টু ইয়'ৰ এডভান্টেজ ফ্ৰেণ্ডছ
আজিৰ ডিজিটেলাইজেশ্যনৰ যুগত আজিৰ অট'মেশ্যনৰ যুগত আপুনি যদি চাই বহুত মানুহৰ চাকৰিৰ প্ৰতি এটা সংখ্যাই আহিছে ইনফেক্ট লটছ অফ পিপল হেজ টু গিভ আপ দিয়ৰ জব বিকজ অফ অট'মেশ্যন বিকজ অফ ডিজিটেলাইজেশ্যন বাট এই ক্ষেত্ৰত আপুনি এমৱে ব্যৱসায়ৰ লগত যদি চাই ইয়াত টেকন'লজি ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আপুনি আপোনাৰ ব্যৱসায়িক গ্ৰোথৰ কাৰণে আপুনি ছাপৰ্ট ইউজ কৰিব পাৰে কোম্পানীয়ে বিভিন্ন ধৰণৰ আপোনাক অনলাইন ট্ৰেইনিং ইত্যাদি দিয়ে যাৰ ফলত আপুনি নিজৰ ঘৰত বহি অনলি উইথ এ স্মাৰ্টফোন বা এটা লেপটপৰ সহায়ত আপুনি অল অভাৰ ইণ্ডিয়া আপোনাৰ এটা নেটৱৰ্ক এক্সপাণ্ড কৰিব পাৰে যিটো আগতে সুবিধা নাছিলে কোম্পানীয়ে বিভিন্ন প্ৰডাক্টৰ ৰিলেটেড কিছুমান টেকন'লজিকেল ইন'ভেশ্যন কৰিছে যিখিনিয়ে ব্যৱসায়টোক আপোনাক আৰু সহজ কৰি তুলিছে মই যদি চিম্পল এক্সাম্পল কওঁ এইটো এটা এমৱেৰ প্ৰডাক্ট কিডছ ড্ৰিংকছ চিলড্ৰেনছৰ কাৰণে ইয়াত আপুনি যদি চাই ইয়াত এটা AR এটা স্কেনিং কোড এটা আছে অ'কে বাৰ কোড আপোনাৰ মোবাইলত যদি আপুনি AR স্কেনাৰ বুলি এটা যদি এপছ এটা ডাউনলোড কৰিলে অগুমেণ্টেড ৰিয়েলিটি স্কেনাৰ বুলি যদি আপুনি এটা এপছ ডাউনলোড কৰি লয় আৰু সেই এপছটো যদি আপুনি জাষ্ট ইয়াৰ ওপৰত আপুনি প্লেচ কৰে আপোনাৰ মোবাইলটোত এখন স্ক্ৰীনত সম্পূৰ্ণ এই প্ৰডাক্টটোৰ ডিটেইলছ ইনফৰমেশ্যনছ ইয়াৰ কম্পজিশ্যনছ কি হয় কেতিয়া খাব লাগে কেনেকৈ খাব লাগে features, benefit, everything you can get in your mobile phone. That you can take your advantage. Same মই আপোনাক আৰু এটা প্ৰডাক্ট দেখাইছোঁ এইটো ট্ৰেডিশ্যনেল হাৰ্ব ৰেঞ্জৰ আমাৰ এটা প্ৰডাক্ট হয় মধুনাশিনী শুন্তি এণ্ড টক প্ৰি ডায়েবেটিক ৰেঞ্জৰ কাৰণে যথেষ্ট ভাল প্ৰডাক্ট ইয়াত যদি আপুনি চাই ইয়াতো এটা বাৰকোড আছে দিছ ইজ কল VR বাৰকোড অৰ্থাৎ আপোনাৰ মোবাইলত যদি এটা ভাৰ্চুৱেল ৰিয়েলিটি এপছ এটা আপুনি ডাউনলোড কৰিলে দেট ইজ এজ চিম্পল আৰু সেই এপছটো লৈ যদি আপুনি এই বাৰকোডটোৰ ওপৰত স্কেন কৰে এখন 3D ফিল্ম আকাৰত এই গোটেই প্ৰডাক্টটো কেনেকৈ মেনুফেকচাৰ হৈছে কেনেকৈ তৈয়াৰ হৈছে কেনেকুৱা ধৰণৰ মানুহে খাব লাগে ইয়াৰ ফিচাৰ্ছ এডভান্টেজ বেনিফিট কেনেকুৱা গোটেইখিনি আপুনি এখন ফিল্ম আকাৰত চাব পাৰে ডোন্ট ইউ থিংক দ্যাট ইজ এমেজিং এইখিনি টেকন'লজি যদি আপুনি নিজৰ ব্যৱসায় এটাত যদি আপুনি ইনভেণ্ট কৰিব লগা হ'লে হয়তো কেইবা কোটিও টকা আপুনি ইনভেষ্ট কৰিব লাগিলে হয় বাট এমৱে গোটেইখিনি আপোনাক প্ৰভাইড কৰিছে ইন এ জাষ্ট ক্লিক অফ ইয়ৰ ফিংগাৰ টিপ আজি জুম মাইক্ৰ'ছফ্ট গুগল মিট টিম এনেকুৱা ধৰণৰ কিছুমান এপছৰ লগত আমি টাই আপ কৰি লৈছোঁ যাৰ ফলত আজি আমি ঘৰত বহিয়ে অল অভাৰ ইণ্ডিয়া বা অল অভাৰ ৱৰ্ল্ডৰ বিভিন্ন কেটেগৰীৰ মানুহৰ লগত আমি কমিউনিকেট কৰিব পাৰোঁ এমৱে ব্যৱসায়ৰ সম্পূৰ্ণ প্ৰচেছ জইনিঙৰ পৰা আৰম্ভ কৰি প্ৰডাক্ট পাৰ্চেছ প্ৰডাক্ট ডেলিভাৰী ডেষ্টিনেশ্যন এভৰিথিং ইজ ডিজিটেলাইজ আজি মই গুৱাহাটীত থাকি পেলাই যদি বেংগলোৰৰ মোৰ এজন ফ্ৰেণ্ডৰ কাৰণে যদি মই এই প্ৰডাক্টটো ডেলিভাৰ কৰিব খোজোঁ অনলি থিং আই নিড হিজ এড্ৰেছ তেওঁৰ এড্ৰেছটো দি পেলাই যদি মই ইয়াত ক্লিক কৰি পঠাই দিওঁ এই প্ৰডাক্টটো ফ্ৰী অফ কষ্ট এমৱে কোম্পানীয়ে তেখেতক ডেলিভাৰী কৰিব চ' টেকন'লজিকেল যিখিনি এডভান্টেজ সেই এডভান্টেজখিনি আপুনি ল'ব পাৰে আৰু সেই আপোনাৰ কনভিনিয়েঞ্চত ব্যৱসায়টো বিল্ড কৰিব পাৰে